আহক মোৰ নিৰুপমা ৱৰ্ল্ড চেনেলটি আপোনালোকে উপভোগ কৰক কেনেকৈ আজি দিনটো পাৰ কৰিলোঁ। গুড মৰ্ণিং। নমস্কাৰ, মোৰ চেনেল নিৰুপমা ৱৰ্ল্ডলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সকলোকে মই আজি বৰ্তমান এতিয়া মই আছোঁ মানে গা পা ধুই আহি ৰৈছোঁহি অকণমান কাম বনবোৰ আজি বহুত কৰিব লগা হ'ল। আমাৰ দেওবাৰলৈ আমাৰ ঘৰত ভাগৱত পাঠ আছে, সেয়েহে মই মানে আজি বাচন বৰ্তন কিছুমান ধোৱা হ'ল। তাৰপিছতে কাপোৰ কালি কিছুমান ধোৱা হ'ল। তাৰমানে ভাগৱত পাঠ কৰিলে অকণমান চাফ চিকুণ হৈ থাকিলে চাফ চিকুণ কৰিবলৈ মন যায় নহয়। আজি আমাৰ আকৌ তাতে আমাৰ মানুহজনৰ জন্মদিন, গতিকে জন্মদিনত গধূলিলৈকে কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাম। কি কৰোঁ কেনেকুৱা ঠিক নাই, মানে এওঁ বৰ এটা মানে হেৰি কৰা নাই আৰু যে হ'ব দিয়া কিনো আৰু জন্মদিন পাতিব লাগে এনেকৈ কৈছে আৰু মই নহয় তথাপিও কিবা এটা কৰিব লাগিব নহয়, ৰ'বাচোন চাওঁচোন দে কি হয়, গধূলিলৈকে চাই থাকোঁ আৰু। এয়া তেওঁক ওপৰলৈ লৈ গৈ আছোঁ নভা আখললৈ, গতিকে এয়া মোৰ দেউৰো গৈ আছে পিছে পিছে। তাৰপিছতে আজি ছাৰপ্ৰাইজ এটা দিলোঁ তেওঁ মানে আচৰিত ভবাই নাছিলে আজি তেওঁ যে পাৰ্টি এটা হ'ব, দেউৰ আৰু মোৰ ল'ৰা বোৱাৰী ছোৱালী সকলো লগ লাগি আজি পাৰ্টি। এয়া আমি দুয়ো বহি আছোঁ, অপেক্ষা কৰি আছোঁ, এওঁলোক আহি পোৱা নাই, আহি পালেহি। তাৰপিছতে মোৰ ল'ৰা বোৱাৰী আহি পোৱা নাই, বাকী আমি তিনিজন আহিলোঁ, আহি বহি আছোঁ। তেওঁ কৈছিলেগৈ এতিয়ালৈকে অৰ্ডাৰটো দিয়া নাই, এয়া অৰ্ডাৰ দিয়া হ'ল, এয়া খানা আহি গ'ল। আমাৰ এয়া এখন থালি আৰু মানে থালিখনত থাকিব মাছ মাংস, চবেই মাছ মাংস নাখায় সেইকাৰণে থালিকৈ লোৱা হ'ল, নিৰামিষ থালি। গতিকে চাই থাকক আপোনালোকে। মই আৰু এওঁ মাছ খালোঁ আৰু বোৱাৰী ছোৱালী এনেকৈ মাংস খালে, আৰু ল'ৰাই কিন্তু নিৰামিষে খাইছে, কাৰণ কেলৈ তাৰ মানে অলপ প্ৰব্লেম আছে, সেইকাৰণে তেওঁ নিৰামিষে খাব বিচাৰিছে, তেওঁ নিৰামিষ খালে। আমি সকলোৱে এয়া বহিছোঁ খাবলৈ, চাই থাকক আপোনালোকে। আজিৰ দিনটো বিশেষ এটা কৰা নহ'ল, গতিকে খানাটোকে দেখুৱালোঁ আপোনালোকে। এওঁ আকৌ খানাটো দেখুওৱাৰ কাৰণে ভাল পোৱা নাই, পিছে কিয় খানা দেখুৱালোঁ, খাই বৈ আজৰি। এয়া নভা হ'ল জাতিয়াৰ, গতিকে ধন্যবাদ জনাইছোঁ।